Good morning guys, good morning and welcome back to another new vlog. আৰু এইফালে চাওক ফাইনেলি বহুত দিনৰ মূৰত প্ৰায় কিমান 1.5-2 মাহ হৈ গ'ল চাগে বাইকৰ লগত ভিডিঅ' দিয়া নাই। তো আজি ভাবিলোঁ ৰাতিপুৱা এতিয়া বৰ্তমান টাইম হৈছে 6:40 আৰু 6:40ত ওলাই আহিছোঁ। মানে ৰাতিটো শুৱাই নাই গেছ, অলপমান কাম কৰি আছিলোঁ। তো সেইকাৰণে ভাবিলোঁ কি ৰাতি যিহেতু শুৱাই নাই একেবাৰে ওলাই যাওঁ আৰু মটৰ ব্লগ অলপমান কৰি আহোঁ, যিহেতু বহুত দিন হ'ল, বহুত মাহে মানে 1.5-2 মাহ হৈ গ'ল যিহেতু। তো আজি অকণমান ভাবিছোঁ মটৰ ব্লগ কৰিম। তো চাই থাকক কেনেকুৱা লাগে কেনেকুৱা নালাগে। বাকী ফালে চাওক চেল্ফি ৰোডত অকলে আছোঁ। তো মেইন কেছ সেইটো আজি অকলে আছোঁ, কাকো মানে খবৰ দিয়া নাই লগৰ। তো ঘপককৈ মানে ৰাতিপুৱাই যিহেতু ৰাতিপুৱা মানে কিবা কাম কৰিছিলোঁ, তো সেইকাৰণে ঘপককৈ ভাবি গ'লোঁ কি এনেকৈ গুচি যাওঁ আৰু আজি মটৰ ব্লগ এটা বনাই দিওঁ। কাকো নক'লোঁ আৰু যিহেতু আগদিনাখন প্লেন হৈ থাকিলেহে কোৱা যায়। তো ৰাতিপুৱা এনেকুৱা ফোন মাৰিম, তো সেইকাৰণে ভাবিলোঁ এতিয়াই গুচি যাওঁ। এণ্ড এইফালে বতৰটো চাওক না গাইছ, মা কচম কি আল্টিমেট বতৰ। আৰু এইফালে পাহাৰো দেখা পাই আছে, এইখন চাওক এইখন পাহাৰ। তো চাওঁ কিমান দূৰ যাব পাৰোঁ, কিমান কি কথা। বাকী শেষলৈকে চাই থাকিব, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু অকণমান মানে যিহেতু বহুত দিন হৈ গ'ল, তো সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা বনাই দিওঁ। আৰু আমি এইটো চেনেলত বিশেষকৈ বহুত দিন হ'ল আপডেট অহাই নাই একো। লাষ্ট কেদাৰনাথৰ পৰা অহাৰ পিছত এটা ভিডিঅ' দিছিলোঁ, তো তাৰপিছত আৰু দিয়াই নাই। তো সেইকাৰণে বলক কি হয় কি নহয় দেখা যাব। এইটো মোবাইলেই কৰিম মটৰ ব্লগ। বাকী ইমান এটা ভাল নাহিবও পাৰে, কোৱালিটি এডজাষ্ট কৰি ল'ব। লাহে লাহে আপগ্ৰেড কৰি আছোঁ গাইছ, আপগ্ৰেড লাহে লাহে হৈ আছে। অকণমান টাইম লাগিব যিহেতু অকণমান বিজি আছোঁ কামত। কি কামত বিজি আছোঁ গম পাই থাকিব লাহে লাহে। বাকী চকুকেইটা চাওক পূৰা ৰঙা হৈ আছে, ভালকৈ খুলিবই পৰা নাই চকু। তেনেকৈ আহিছোঁ, উপায় নাই, ভিডিঅ'টো বনাব লাগিব যিহেতু, নহ'লে বেলেগ দিনা টাইম নাপাওঁ। তো আজি যিহেতু ছানডে, তো ছানডে ৰাইডো হৈ যাব, প্লাছ মটৰ ব্লগো হৈ যাব, দুইটা কাম একেলগে হৈ যাব। তো সেইকাৰণে ভাবিছোঁ গৈ আহোঁ, আৰু ভাবি থাকিলে নহ'ব, যাবও লাগিব। তো সেইকাৰণে বলক এতিয়া আৰম্ভ কৰোঁ। ভ্লগটো চাওক কেনেকুৱা লাগে কেনেকুৱা নালাগে নাজানো, ক'ত যাওঁ কি কথা একো ডেষ্টিনেশ্যন প্লেন নাই, খালি এটাই জানো যে বাইকখন লৈ মটৰ ব্লগ কৰিম। বলক গাইছ, এই ফ্ৰেমটো বহুত দিনৰ মূৰত আহিব, এই ফ্ৰেমটো গাইছ, মা কচম। চলো ৰাইট গাইছ, ফাইনেলি বহুত দিনৰ মূৰত এই ফিলিংটো, এই মটৰ ব্লগৰ ফিলিংটো পাই আছোঁ। আৰু কেমেৰা এংগল প্লাছ ভইচ কোৱালিটি কেনেকুৱা পাই আছে প্লিজ কমেণ্টত জনাব, কাৰণ আইডিয়া নাই যিহেতু ফাৰ্ষ্ট টাইম কৰিছোঁ এইটো মোবাইল দি, আৰু বহুত দিনৰ মূৰত কৰিছোঁ বিশেষকৈ। তো ইমান এটা আইডিয়া নাই, আপোনালোকে অকণমান কৈ দিব আৰু কেনেকুৱা আছে কেনেকুৱা নাই হোৱা। বাকী এই চাইডে পূৰা ভিউ গাইছ, মা কচম কি ভিউ। আৰু এই চাইডে পাহাৰো দেখি আছে, এইফালেও দেখি আছে, আৰু এই পিছফালেও দেখি আছে, পাহাৰ দেখি আছে মানে। আৰু বতৰটো যিহেতু ডাৱৰীয়া, ৰ'দ নাই। ৰাতিপুৱা অকণমান ৰ'দ দিছিলে, বাট এতিয়া নাই। তো সেইকাৰণে বঢ়িয়া হৈছে। আই থিংক ভগৱানেও ভাবিছে কি তই আজি যা ধুনীয়াকৈ ৰাইডটো কৰি কিনে তাৰে পিছত ৰ'দ দিব লাগে, বৰষুণ দিব লাগে, দি থাকিম। কিমান দূৰ যাব পাৰোঁ কি কথা নাজানো, কাৰণ তেলো বেছি নাই। চাওক এটা ঘাট আছে, তো তেলো ভৰাব লাগিব। তো তেল চেলো ইমান নাই যিহেতু বেছি দূৰ নাযাওঁ। আৰু নৰ্মেল চলালে অকণমান মাইলেজ দি দিয়ে, 25-26ৰ মাইলেজ দি দিয়ে। চাই লওঁ গাইছ কিমানৰ মাইলেজ দেখাই আছে, 26। পিছতে চাওক 26ৰ মাইলেজ দেখাই আছে। তো অকণমান যদি ফালি দিওঁ দেন এইটো 26ৰ পৰা গৈ কিনে 20 পাই যাব, তাতকৈও কমতহে আহিব পাৰে, একো হেৰি নাই। বহুত দিনৰ মূৰত। আৰু আপোনালোকক কেনেকুৱা লাগিছে গাইজ মটৰ ভ্লগ চাই বহুত দিনৰ মূৰত? কিমান দিন হ'ল লাষ্ট মটৰ ভ্লগ কৰা আপোনালোকে প্লিজ কমেণ্টত জনাব। বাকী গাইজ কি ফিলিং, ইমান দিনৰ মূৰত আহিছোঁ বাইক লৈ, সেই ফিলিংটো মানে গাইজ বুজাব নোৱাৰোঁ আপোনালোকক। তো নেক্সট লেভেল ফিলিং, মানে নেক্সট লেভেল গাইজ। গাড়ী চাড়ী নাই ন, মজা লাগিছে একদম, মানে খালী ৰাস্তা ৰাতিপুৱাই পুৱাই। আৰু অকণমান সোনকালে আহিব পাৰিলোঁ হয়, কিন্তু মানে মোৰ হেলমেটত মটৰ ব্লগ ছেট আপ কৰা হোৱা নাছিল। বেছি দূৰো নাযাওঁ, এনেকৈ বেবেজীয়া হৈ কেনে ডিমৌ সেইফালে যাম। ডিমৌ সেইফালে গৈ কেনে আকৌ এনেকৈ ৰিটাৰ্ণ আহি কেনে বেবেজীয়া ওলাম। নাজানো, মুঠতে যাম, বেছি দূৰ নাযাওঁ কিন্তু যাম, ক'ৰবাততো যাম গাইজ। বলক গৈ থাকক। এইটো মৰ্ণিং টাইম প্লাছ ফুল নাইট খোৱা নাই, তো অকণমান জ'চটো কম থাকিব পাৰে, একো নাই। নেক্সট ব্লগত পূৰা জ'চ থাকিব। নেক্সট ব্লগটো কি টপিকৰ ওপৰত আনো গাইজ, হিন্দীহে হৈ যায়। তো কি টপিকৰ ওপৰত লাগিব গাইজ প্লিজ কমেণ্টত জনাব। কোনফালে যাওঁ গাইজ, এইফালে যাওঁ নে চিধা যাওঁ? চিধা যাওঁ গাইজ, চিধা গৈ কিনে এইফালে এইটো ৰাস্তাতে গুচি আহিম গাইজ, যি হয় দেখা যাব। মানে নতুনকৈ গেট এখন বনাইছে, ৱেলকাম টু নগাঁও চিটি, এনেকৈ কিবা এখন গেট বনাইছে এইফালে আমাৰ ডিমৌ সেইখিনিত, যোনটো মানে মেইন হাইৱেৰ পৰা এইফালেদি সোমাই আহে। তো সেইখিনিত বনাইছে,
এংগেলটো কেনেকুৱা পাইছে গাইজ প্লিজ কমেণ্টত জনাব। অকণ দেখিছোঁ জাষ্ট, মই বেছি দেখা নাই। তো ছুপাৰ ভিউত কৰি ল'লে কি হয়, বস্তুটো ৱাইড এংগেলটো বাঢ়ি যায়, বাট ষ্টেবিলিটিটো অলপমান কমি যায়। তো সেইকাৰণে ছুপাৰ ভিউত মই বেছিভাগ নকৰোঁ, কিন্তু মাজে সময়ে ছুপাৰ ভিউত কৰি ভাল লাগে। সেইয়া পাহাৰ চাওক না গাইজ, পাহাৰ চাওক এইফালে, মা কচম কি পাহাৰ দেখিছে নাই নাজানো কেমেৰাত, বাকী আল্টিমেট লাগিছে গাইজ, আল্টিমেট। আগত যদি পাৰোঁ ৰখি কেনে আপোনালোকক দেখাই দিম। এইখন গাইজ চাওক গেটখন, CM আহিছিল চাগে দেই, মানে গাইজ শুনিছিলোঁহে, বাকী আহিছিল নে নাই নাজানো, কাৰণ ক'তো ভিডিঅ' চিডিঅ' ক'তোৱে পোৱা নাই। বাকী ইমানখিনি নাজানো বাৰু। বাকী গেটটো এইটোৱেই, ধুনীয়া বনাইছে গেটটো। এতিয়া এইটো ৰাস্তা দিয়ে যাম বাৰু, দেখাম আপোনালোকক ধুনীয়াকৈ। বাকী এতিয়া আহি লওঁ সেইফালৰ পৰা। তো ইয়াতে অকণমান ইউটাৰ্ণটো অকণমান দূৰত আছে। বাকী ইয়াৰে লোকেলবোৰে মানে অকণমান ইয়াতে মাজতে এইটো ডিভাইডাৰ, সৰু সৰু ডিভাইডাৰকেইটা ভাঙি কেনে ইউটাৰ্ণ এটা বনাই থৈ দিছে। তো তাৰ দিয়ে ইউটাৰ্ণ মাৰি ভাগলো। এইফালে গাড়ী আহিছে নেকি? নাই আহা, বিন্দাছ। অ'কে, নগাঁও 12 কিলোমিটাৰ, ডিব্ৰুগড় 330, লামডিং 105। লামডিং বেছি দূৰ নহয় গাইজ। আগতে মানে নামটো শুনিলে এনেকুৱা লাগে কি বহুত দূৰত আছে লামডিং, আৰু তেনেকুৱা। তো এইখনে গাইজ চাওক গেটখন, কি চালিয়া গেট বনাইছে, বাপৰে বাপ, মজা লাগিছে গাইজ। ৰাস্তাটো অকণমান ঠিক কৰিব লাগিছিল, মানে এইফালেতো ঠিক কৰিলে, বাট এইখিনি পইণ্ট মানে অকণমান ঠিক কৰিব লাগিছিল। মানে এইটো উঠাই কেনে এই মালটো দি দিব লাগিছিল, মানে বহুত প্ৰব্লেম হৈ গৈছে এইখিনিত। বাকী গাইজ বতৰটো আল্টিমেট আছিল দেই, কিন্তু ৰ'দ দিয়া হয় মানে অলপমান কোৱালিটিটো ইনক্ৰিজ হ'লে ভিডিঅ'ৰ, বাট আৰু মানে অসুবিধা হ'লে মোৰ কাৰণে, কাৰণ এনেই খোৱা নাই, আৰু প্লাছ ৰ'দটো পাই থাকিলে আৰু টোপনি লাগিব, দেন ইটো সিটো এনেকৈ কিবা কিবি হৈ গ'ল হয়, প্ৰব্লেম বহুত। তো সেইকাৰণে ভাল হৈছে। এইখন চাওক গাইজ, পাহাৰখন, মা কচম কি আল্টিমেট। পাহাৰৰ মাজত পূৰা ডাৱৰ একদম হেৰি হৈ আছে, আৰু ইফালে চেল্ফি ৰুট। বাকী কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। যিহেতু মই কৈছোঁ আপোনালোকক ৰাতি শোৱা নাই, তো সেইবাবে অকণমান ইফাল সিফাল হৈ আছে। বাকী আগৰ চকাটো সেইদিনাখন লিক ওলাইছিলে, মানে ফুটিছিলে, আৰু আগতে যোনটো দুবাৰ ওলালে এতিয়ালৈকে পামচাৰ। তো একো নাই, বস্তুবিলাক যিহেতু হৈয়ে থাকে কাম। তো বাকী কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। ভিডিঅ'টো চাই কেনেকুৱা পালে, বাকী কি ওলাইছে কি নোলাইছে নাজানো মুখৰ পৰা, কাৰণ টোপনি, মেইন কেছ টোপনি, সেই পূৰা মানে টানি আছে। তো অকণ আৰু চকুটো দেখিছে চাগে, ভালকৈ মেলিবই পৰা নাই চকু। বাকী এতিয়া দেখালোঁ আপোনালোকক পাহাৰটো, দেন এতিয়া ঘৰত যাওঁ ধুনীয়াকৈ। এইফালে ঘৰত যাওঁ, ঘৰত গৈ কেনে ভিডিঅ' চিডিঅ' এণ্ড কৰি কেনে তাৰপিছত তোৰ লাহেকৈ শুই উঠি কেনে এডিট কৰি কেনে থাম্বনেল বনাই কেনে আৰু আপলোড দি দিম গাইজ। বাকী আজিৰ কাৰণে বাই বাই, থেংক ইউ ছ' মাছ ফৰ ৱাটছিং, বাই বাই গাইজ। লগ পাইছোঁ নেক্সট ভিডিঅ'ত।